ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি আগষ্ট মাহৰ 15 তাৰিখ বাৰ হ'ব বৃহস্পতিবাৰ আজি বন্ধুসকল শাওন মাহৰ 30 তাৰিখ আজি স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাইছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব শুক্লা দশমী তিথি নক্ষত্ৰ হ'ব জ্যেষ্ঠ নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব যুগ হ'ব বৈদ্যুতি যুগ তাৰ পিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছতে ধনু ৰাশি আৰম্ভ হ'ব বন্ধুসকল আজিৰ সূৰ্য উদয় হ'ব 4:59 সূৰ্যাস্ত সময় হ'ব 5:54 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব প্ৰথম ৰাশিটো হৈছে যেহেতু মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আধৰুৱা কামখিনি আপোনালোকৰ পূৰণ হ'ব দিনটোৰ আৰম্ভণিৰ সময়ছোৱাত সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব আৰু সংৰাগে যিকোনো সিদ্ধান্ত নলব তৎক্ষণাত গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ আজিৰ দিনটোত সক্ষম হ'ব বুলি কৈছে গতিকে এই দিশটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত নেতিবাচকতা আপোনালোকে পৰিহাৰ কৰিব লাগিব পজিটিভ হৈ থাকক বুলি কৈছে আনৰ কামত হস্তক্ষেপ বেছিকৈ নকৰিব আজি গুৰুত্বপূৰ্ণ কামত কিছু সংঘাত হ'ব পাৰে সামাজিক কামত সংযমেৰে আপোনালোকে আচৰণ কৰক বিৰোধী পক্ষ আপোনালোকক তললৈ নমাই আনিবৰ বাবে চেষ্টা কৰিব পাৰে এই ক্ষেত্ৰত সাৱধান হ'ব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো এই অনুপাতত কৈছে যে ভাল ফলাফল লাভ কৰিব নোৱাৰিব পাৰে কিন্তু হতাশ নহ'ব নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব সহকাৰে কৰি যাওক বুলি কৈছে কন্টিনিউয়াস নিজৰ কামখিনি আপোনালোকে ধাৰাবাহিকভাৱে কৰি যাওক ভাল হ'ব বুলি কৈছে আৰু কৈছে যে এই সময়খিনিত ব্যৱসায় ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বিশেষকৈ শুভ দেখা পোৱা গৈছে এজন ব্যক্তিৰ বহুজাতিক কোম্পানীৰ লাভজনক সম্ভাৱনা থাকিব আজি সহকৰ্মীসকলৰ লগত বিশেষকৈ মতানৈক্য থাকিব পাৰে কাৰো বিপথে পৰিচালিত নহ'ব বুলি কৈছে খং নিয়ন্ত্ৰণ কৰক বুলি কৈছে ধৈৰ্য ধৰিব লাগিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো স্বাস্থ্য সম্পৰ্কীয় কিছু চিন্তা আপোনালোকৰ বাঢ়িব পাৰে গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব আজি পাৰিবাৰিক আৰু সামাজিক কাম-কাজত আপোনালোকৰ উপস্থিতিয়ে গুৰুত্ব দিব বুলি কৈছে প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ থাকিব ভাল মানুহক লগ পাই আপোনালোকে দুটা কথা শিকিব পাৰিব জানিব পাৰিব যিয়ে আপোনালোকক আগন্তুক আহি থকা দিনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায়ক বুলি প্ৰমাণিত হ'ব বুলি কৈছে লাভজনক বুলি প্ৰমাণিত হ'ব আবদ্ধ হৈ থকা যিকোনো আপোনালোকৰ টকা পইচাৰ আজিৰ দিনটোত পাব পাৰে উদ্ধাৰ কৰাৰ বাবে সঠিক সময় প্ৰাপ্য ধন বিচাৰক পাবলগীয়া ধন আপোনালোকে পাবৰ বাবে চেষ্টা কৰক এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে যুৱক যুৱতীসকলে আজিৰ দিনটোত অহাৰ কামত সময় নষ্ট নকৰিব আজিৰ যিকোনো ধৰণৰ আন্দোলন কঠিন হ'ব বুলি কৈছে আজিৰ বিশেষকৈ গতিকে চিন্তাত নমনীয়তা বজাই ৰখাটোৰ প্ৰয়োজন বুলি কৈছে আৰু কেতিয়াবা আপোনালোকৰ বিশেষকৈ নেতিবাচক বা সন্দেহযুক্ত স্বভাৱটোৱে আপোনালোকৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে চিন্তাশীলভাৱে আগবাঢ়িব লাগিব আৰু নমনীয়তা আপোনালোকে অৱলম্বন কৰিব লাগিব ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে খৰখেদাৰ কৰি আপোনালোকে কৰাৰ পৰিৱৰ্তে বিশেষকৈ কামবোৰ গুৰুত্ব সহকাৰে সিৰিয়াছলি সাৱধানে সম্পূৰ্ণ কৰক বুলি কৈছে চৰকাৰী ফাইল বা কাগজ পত্ৰ সম্পূৰ্ণৰূপে সম্পূৰ্ণ কৰি ৰাখিব আজিৰ কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা জনাশুনা ব্যক্তিৰ পৰা আপোনালোকে পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপযুক্ত হ'ব বুলি কৈছে বৈবাহিক জীৱনত ইজনে সিজনৰ পৰা বিশ্বাসে সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব গতিকে বিশ্বাস লাগিব ইজনে সিজনৰ ওপৰত যদি বিশ্বাস নাথাকে তেনেহলে সমস্যাবোৰ বাঢ়িব পাৰে বৈবাহিক জীৱনত কাজিয়া পেচাল ভুল বুজাবুজি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে প্ৰেমৰ দৃষ্টিকোণৰ পৰা শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব পাৰে সাডেনলি আপোনালোকে লগ পাব পাৰে বুলি কৈছে আজিৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ ডিঙুৰ বিষৰ বাবে কিছু জ্বৰ অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব উপযুক্ত চিকিৎসা গ্ৰহণ কৰক বুলি কৈছে বেছিকৈ যদি হেল্থৰ প্ৰব্লেম চলি আছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আজি কিছু লোকৰ কৈছে যে মানসিক চাপৰ পৰা যিমান পাৰে বিশেষকৈ মানসিক চাপৰ পৰা আঁতৰি থাকিবৰ বাবে চেষ্টা কৰক ঘৰুৱা সমস্যাৰ লগত জড়িত কিছু সমস্যা বহাৰ সম্ভাৱনা আছে বুলি কৈছে এই ক্ষেত্ৰত সাৱধানে আপোনালোকে মোকাবিলা কৰিব লাগিব বা সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক সফল হ'ব কিছু লোকৰ গাঁঠিৰ বিষ আৰু পেটৰ লগত জড়িত ৰোগৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে সুষম খাদ্য আৰু সুষম ৰুটিন মানি চলক এক্সাৰচাইজ কৰক ব্যায়াম কৰক সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে হালধীয়া ৰঙৰ এখন ৰুমাল এখন আপোনালোকে লগত ৰাখক বুলি কৈছে হালধীয়া ৰঙৰ ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5
5 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছো ওম নমঃ শিৱায় বিক্ৰাখী জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি শাসন ব্যৱস্থাৰ লগত জড়িত বিষয়ত আপুনি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আজি আপুনি এজন বিশেষ ব্যক্তিৰ পৰা সমৰ্থন পাব কিবা এটা কাম কৰাই হওক বা আপোনালোকে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰতে হওক কিবা এটা সুপৰামৰ্শ আপোনালোকে নিশ্চয়কৈ লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে চাকৰিত পদোন্নতি থাকিব বুলি কৈছে আজি চাকৰিৰ ক্ষেত্ৰত আপোনালোকে সন্মানীয় কিছুমান পদক্ষেপ আপোনালোকে ল'ব পাৰিব বা সন্মান লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে বুলি কৈছে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ পছন্দ কাম কৰাৰ সুযোগ পাব বুলি কৈছে আজি কৰ্মসংস্থাপনৰ সন্ধানত বিশেষকৈ ঘূৰি ফুৰা মানুহে কৰ্মসংস্থাপন লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায়ত বিশেষকৈ সাৱধানে কাম কৰক সফলতা নিশ্চয়কৈ পাব আপুনি হয়তো আজি কোনো গুৰুত্বপূৰ্ণ অভিযানৰ কিছু দায়িত্ব পাব পাৰে কৰ্মক্ষেত্ৰত সংগ্ৰামৰ পিছত কষ্টৰ ফলত বা কষ্ট কৰাৰ পিছতে আপোনালোকে তাৰ ফল লাভ কৰিব বুলি কৈছে অৰ্থাৎ সংগ্ৰাম কৰিব তাৰ পিছতে আপোনালোকে সফল ৰূপ আপোনালোকে দেখিবলৈ পাব বা সেইখিনি সম্ভাৱনা দেখা পোৱা গৈছে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ বুদ্ধিমত্তা আৰু কঠোৰ পৰিশ্ৰমৰ ব্যৱহাৰ কৰি আপুনি আপোনালোকৰ আৰ্থিক আপোনালোকৰ অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব শত্ৰু পক্ষৰ পৰা কোনো বিশেষ সমস্যা আদি সম্ভাৱনাৰ কিছু কম আছে বুলি কৈছে চাকৰিত উচ্চ পদস্থ কৰ্তৃপক্ষৰ পৰা আপোনালোকে আয় থাকিব বুলি কৈছে লাভ কৰিব চৰকাৰী সমৰ্থন সামাজিক কামত সক্ৰিয় ভূমিকা লাভ কৰা বা ভূমিকা পালন কৰা দেখা পোৱা যাব আজিৰ বিক্ৰাখী জাতক জাতিকাসকলে কৈছে যে ঘৰত যিকোনো ধৰ্মীয় কাৰ্যই ইতিবাচক পৰিৱেশৰ সৃষ্টি কৰিব বুলি কৈছে আপুনি আপোনালোকৰ প্ৰিয় বস্তুটো বিশেষ আত্মীয়ৰ পৰা উপহাৰ হিচাপে লাভ কৰিব যিকোনো মূল্যৱান সামগ্ৰী ক্ৰয় কৰাটো আপোনালোকৰ বাবে সম্ভৱ হ'ব বুলি কৈছে আজি কিন্তু ধ্যান ৰাখক অভিজ্ঞ লোকৰ পৰা আপোনালোকে গাইডেন্স পোৱাৰ বাবে আপোনালোকৰ এক আশীৰ্বাদ হ'ব বুলি কৈছে নিজৰ ওপৰত অতিৰিক্ত কামৰ বুজাৰ বেছিকৈ ল'ব নালাগে আপোনালোকে যিমানখিনি কাম কৰিব পাৰে সিমানখিনিয়ে লওক বুলি কৈছে বেছিকৈ কামৰ বুজা নল'ব কাৰণ ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে আজি যিকোনো ধৰণৰ কাগজৰ কাম কৰি থাকোঁতে এজনে বিশেষকৈ অতি সাৱধানে আপোনালোকে আগবঢ়াটোৰ প্ৰয়োজন আছে বা সাৱধান হোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বুলি কৈছে যদি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে আজিৰ দিনটো তেন্তে লগে লগে কাম কৰক বুলি কৈছে বিশেষকৈ মহিলাসকলে নিজৰ ব্যৱসায়ত সফল হ'ব আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে সহযোগিতামূলক আচৰণ থাকিলে তেওঁলোকৰ কামৰ প্ৰতিও সঠিক নিষ্ঠা বজাই ৰাখিব বুলি কৈছে যিকোনো সমস্যাত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত পৰামৰ্শ লাভ কৰিব প্ৰেমৰ সম্পৰ্কত কথা বতৰা মধুৰতা আনিবৰ বাবে চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে যে খাদ্যাভ্যাসৰ ভুলৰ বাবে পেটৰ বিষ হ'ব পাৰে এই সময়ত দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে গতিকে বিক্ৰাখী জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব স্বাস্থ্য সুন্দৰ আৰু শক্তিশালী কৰাৰ দিশত এটা প্ৰচেষ্টা ফলপ্ৰসূ যেন লাগিব বুলি কৈছে নিয়মীয়াকৈ যোগাসন আৰু ব্যায়াম কৰিবলৈ আগ্ৰহী হ'ব বুলি কৈছে যাৰ বাবে আপোনালোকৰ উৎসাহ থাকিব দুৰ্বলতা নাইকিয়া হৈ যাব কিন্তু নিচা ৰোধ কৰাৰ ক্ষেত্ৰত অসফল বুলি প্ৰমাণিত হ'ব পাৰে কিছু সংখ্যক লোকে ইয়াৰ বাবে আপোনালোকৰ স্বাস্থ্যত অৱনতি ঘটিব পাৰে সমস্যাবোৰ স্থায়ী হৈ থাকিব পাৰে গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সাধাৰণতে সুস্থ হ'ব কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সম্ভাৱনা কম আছে আপোনালোকৰ বেয়া অভ্যাস ৰোধ কৰিব লাগে বুলি কৈছে গতিকে এই ক্ষেত্ৰত বিক্ৰাখী জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজিৰ মিথুন ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আধৰুৱা কামখিনি পূৰণ হ'ব লগতে কৈছে যে খঙো নিয়ন্ত্ৰণ কৰিব লাগিব আজিৰ যিকোনো ফোন কল বা আপোনালোকে মেইল যোগেদি হওক কিবা এটা ভাল এটা আপোনালোকে খবৰ পাব পাৰে কিন্তু আওকাণ নকৰিব কিছু বিশেষ তথ্য লাভ কৰিব পাৰে আজি আপোনালোকৰ ঘনিষ্ঠ কাৰোবাক সহায় কৰিলে আপুনি সুখী অনুভৱ কৰিব যেতিয়া আত্মীয় কোনো বিপদত পৰে সমস্যাত থাকে যেতিয়া আপুনি হেল্প কৰিব বহুত বেছি তেওঁলোকে আনন্দ লাভ কৰিব বা সুখী হ'ব আপোনালোকৰ মনটো হেপি হ'ব বুলি কৈছে ঘৰত সঠিক ব্যৱস্থা বজাই ৰখাত আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব ধ্যান ৰাখক সময়ৰ সঠিক ব্যৱস্থাপনাও আপোনালোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে সময় আপোনালোকে সঠিক ব্যৱহাৰ কৰিব লাগিব টাইম টেবুল মেইনটেইন কৰিব লাগিব আজিৰ কথা বতৰা পাতি থাকোঁতে এনে ধৰণৰ বিশেষকৈ বেয়া শব্দ বা অপশব্দ আপোনালোকে ব্যৱহাৰ নকৰিব ব্যংগাত্মক শব্দ ইউজ নকৰিব নহ'লে আপুনি যাৰ বাবে আপুনি পিছত কোনো অনুশোচনা কৰিবলগীয়া হ'ব পাৰে আজি ৰিস্ক পৱন বিশেষকৈ ৰিস্কি থকা কামত বিশেষকৈ পৱনতা বৃদ্ধি পাব পাৰে কিন্তু ধ্যান ৰাখিব শ্বেয়াৰ মাৰ্কেটত আদিৰ পৰা আপোনালোকে বিনিয়োগ কৰাৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ উৎসৱ শক্তিশালী হ'ব আজি কৈছে যে বাহিৰৰ কাম কাজত অধিক মনোযোগ দিয়ক আপোনালোকৰ সিনিয়ৰসকল আপোনালোকৰ অফিচত বা কৰ্মক্ষেত্ৰত
বিশেষকৈ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'বলৈ নিদিব বুলি কৈছে গতিকে এই ক্ষেত্ৰত কাম কৰিব লাগিব ইয়াৰ বাবে আপুনি হয়তো বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে যিমান পাৰে সম্পৰ্কবোৰ ষ্ট্ৰং কৰি ৰাখিবৰ বাবে ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে জীৱনসংগীৰ লগতে পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকৰ সহযোগিতা লাভ কৰিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব ৰিচেণ্টলি যদি আপোনালোকৰ মাজত কিবা এটা ভুল বুজাবুজি হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত পুৰণি বস্তুৰ আধিপত্যৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ মনোবল কিছু দুৰ্বল হ'ব পাৰে ধ্যান আৰু বিশেষকৈ ধ্যান ধাৰণাৰ প্ৰতি ধ্যান ৰাখক মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰিব লাগিব বুলি কৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে আজি শ্ৰমিক শ্ৰেণীয়ে কৰ্মসংস্থাপন লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি আগ্ৰহী হ'ব ব্যৱসায়িক কামত থকা বাধাসমূহ সমস্যাসমূহ চৰকাৰী সহায়ত দূৰ হ'ব বুলি কৈছে বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে নিজৰ চিনিয়ৰসকলৰ পৰা কিবা এটা সুবিধা লাভ কৰিব গতিকে সেইখিনি ক্ষেত্ৰত কাম কৰক নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় বুলি কৈছে নিৰ্মাণ সম্পৰ্কীয় কামত অধিক ব্যয় হ'ব বুলি কৈছে ধন বাজেটতকৈ বেছি টকাৰ খৰচ কৰাৰ সম্ভাৱনা আজিৰ দিনটোত দেখা পোৱা গৈছে আজি ধ্যান ৰাখিব লাগিব বুলি কৈছে যে শাসন ব্যৱস্থাৰ লগত জড়িত বিষয়ত সফলতা লাভ কৰিব ৰাজনীতিৰ উচ্চ পদবী পোৱাৰ সম্ভাৱনা আছে যাৰ বাবে ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকৰ প্ৰভাৱ বৃদ্ধি পাব বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে হয়তো বিদেশত কাম কৰাৰ এটা ভাল অপৰচুনিটি পাব পাৰে চাকৰিত পদোন্নতিৰ লগতে গুৰুত্বপূৰ্ণ দায়িত্ব বা আকাংক্ষিত পদ পাব পাৰে ক্ৰীড়াৰ জগতৰ সৈতে জড়িত লোকসকলে লক্ষণীয় সফলতা লাভ কৰিব দেশ বিদেশত বিশেষকৈ আপোনালোকৰ ঠাইবোৰত আপোনালোকৰ খ্যাতি বাঢ়িব বুলি কৈছে সুনাম বৃদ্ধি পাব স্বাস্থ্যৰ মধ্যমীয়া হৈ থাকিব যিকোনো ৰোগত আক্ৰান্ত লোকসকলে বিশেষকৈ উপযুক্ত চিকিৎসা আৰু যত্ন ল'লে সোনকালে সুস্থ হৈ উঠিব বুলি কৈছে বিশেষকৈ হাৰ্টৰ প্ৰব্লেম থকা ব্যক্তিয়ে সময়মতে ঔষধ খাব লাগে যদি হেল্থৰ বেছিকৈ প্ৰব্লেম চলি আছে আৰু কোনো ধৰণৰ মানসিক চাপ বেছিকৈ গ্ৰহণ কৰিব নালাগে বুলি কৈছে ইতিবাচক হৈ থাকক আপোনজনৰ অত্যন্ত দুৰ্বল স্বাস্থ্যৰ বাবে দ্ৰুত উন্নতিৰ খবৰ পাই আপুনি অতিশয় আনন্দিত হ'ব বুলি কৈছে যাৰ বাবে আপোনালোকৰ স্বাস্থ্য কিছু অৱনতিৰ বন্ধ হৈ যাব বুলি কৈছে আজি গুৰুত্বপূৰ্ণ কামবোৰৰ ক্ষেত্ৰত আপুনি সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে আজিৰ দিনটোত কৈছে যে আপোনালোকৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু ভুল সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে আনৰ কথা বতৰা শুনি আপোনালোকৰ বিশেষকৈ সংগীৰ সৈতে কাজিয়া পেচালত লিপ্ত নহ'ব ভুল বুজাবুজি হ'ব পাৰে গতিকে আনৰ কথা বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান দিয়ক এক্টিভ হওক বুলি কৈছে ভাল নিশ্চয়কৈ প্ৰতিফলন দেখিব কাজিয়া পেচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিলে আপোনালোকৰ বাবে বেষ্ট হ'ব বুলি কৈছে বা ভাল হ'ব বুলি কৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কৰ্কট ৰাশি আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কিছুমান ক্ষেত্ৰত পজিটিভ হৈ থাকিব লাগিব আজি কিছু ভাল খবৰে দিনটো আৰম্ভ হ'ব পাৰে কিছু এটা আপোনালোকৰ ঘৰখনতে হওক কৰ্মৰ ক্ষেত্ৰতে হওক কিছু এটা ভাল খবৰে আপোনালোকৰ দিনটো আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব সেই আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে কিছুমান যদি ইম্পৰ্টেণ্ট কাম আছিল সেই কামখিনি যেতিয়া আপুনি কৰিব সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব যেতিয়া আপোনালোকে ছাকচেছ হ'ব সেই কামখিনি আপোনালোকে সুচাৰুৰূপে সম্পাদন কৰিব সফলতা লাভ কৰিব তেতিয়া আপোনালোকৰ মনটো বিশেষকৈ বহুত বেছি ফ্ৰী অনুভৱ কৰিব সকাহ অনুভৱ কৰিব আকৌ সেই কামখিনি পূৰ্ণ গতিত আপোনালোকৰ দ্ৰুতভাৱে কৰাৰ বাবে আপোনালোকৰ প্ৰয়াস অব্যাহত থাকিব বুলি কৈছে কনফিডেন্স বাঢ়িব সেলফ কনফিডেন্স বাঢ়িব অত্যন্ত শুভ হ'বলৈ গৈছে এই সময়ত কৈছে যে আপোনালোকৰ ৰাজনৈতিক সম্পৰ্ক আৰু অধিক মজবুত কৰক বুলি কৈছে তেওঁলোকৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখক বিশেষকৈ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বৈবাহিক বিষয়ত বিশেষকৈ অলপ সাৱধান হ'ব লাগিব কাজিয়া পেচালবোৰ আপোনালোকে বঢ়াই নল'ব তাৰ পৰিৱৰ্তে সমস্যাবোৰৰ সমাধান আপোনালোকে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে উত্তেজনাৰ আৰু সম্পৰ্ক নষ্ট হোৱাৰ বাহিৰে আন একো লাভ নহ'ব বৈবাহিক জীৱনত গতিকে কাজিয়া পেচাল যিমান পাৰে দূৰত্ব বজাই ৰাখিব লাগিব আজিৰ খন্তেকীয়া সফলতা লাভ কৰাৰ ইচ্ছাত কোনো অনুপযুক্ত কামৰ প্ৰতি আগ্ৰহ নহ'ব বুলি কৈছে অৰ্থাৎ শৰ্টকাট নল'ব বিশেষকৈ খন্তেকীয়াৰ সফলতা লাভৰ ক্ষেত্ৰত আপোনালোকে এইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখিব লাগিব গতিকে অবৈধ কামত অপ্ৰয়োজনীয় আপোনালোকে বিবাদত লিপ্ত নহ'ব অপ্ৰয়োজনীয় বা অবৈধ কামত আপোনালোকে লিপ্ত নহ'ব গতিকে এই সকলো দিশৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰক ভাল হ'ব বুলি কৈছে গতিকে আজিৰ দিনটোত অলপ ধৈৰ্য বজাই ৰখাটো অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিপণন সম্পৰ্কৰ কামত গুৰুত্ব দিব লাগে জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰিব লাগে আৰু আদেশ লাভ কৰিব পৰা যাব বুলি কৈছে অৰ্থাৎ আপোনালোকে জনসংযোগ মানুহৰ মাজত আপোনালোকৰ ব্যৱসায়টো কেনেকৈ লৈ যাব কেনেকৈ আপোনালোকৰ ব্যৱসায়টোৰ ক্ষেত্ৰত কেনেকৈ আপোনালোকে মনোযোগ দিব কেনেকৈ গ্ৰ' কৰিব কেনেকৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সমাজৰ মাজত মানুহৰ মাজত জনসাধাৰণৰ মাজত লৈ যাব নিজৰ ব্যৱসায়টো গতিকে সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব কিছু এডভাৰটাইজমেণ্ট আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে গতিকে
কিছু প্ৰচাৰৰ মাধ্যমৰ আপোনালোকৰ সহায় লওক বুলি কৈছে ভাল হ'ব বুলি কৈছে নিশ্চয়কৈ আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত এটা সুন্দৰ প্ৰতিফলন কঢ়িয়াই লৈ আহিব আজি কৈছে যে বিশেষকৈ যন্ত্ৰপাতি কাৰখানাৰ আদিৰ সৈতে জড়িত ব্যৱসায়সমূহ এই সময়ত লাভজনক অৱস্থাত থাকিব উৎপাদন আৰু গুণগত মান আৰু অধিক উন্নত কৰা হ'ব বুলি কৈছে আজিৰ স্বামী স্ত্ৰীৰ সম্পৰ্কৰ বিশেষকৈ উন্নত কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে লগতে কৈছে যে পৰিয়ালৰ সৈতে যিকোনো ধৰ্মীয় উৎসৱ সম্পৰ্কীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ এটা ভাল সুযোগ পাব পাৰে বুলি কৈছে সময় আপোনালোকে উপযুক্ত ব্যৱহাৰ কৰিব লাগিব সময়ৰ সৎ ব্যৱহাৰ কৰিব শিকক বুলি কৈছে আজিৰ দিনটোত নিশ্চয়কৈ সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব গতিকে এই দিশত কৰ্কট ৰাশি জাতক জাতিকাসকলে অলপ কাম কৰিব লাগিব আজি কৈছে যে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা সময় সময় উপযুক্ত জিৰণি লোৱাটো প্ৰয়োজন আছে বেছি চিন্তা কৰিলে কিন্তু মূৰৰ বিষ আপোনালোকৰ মানসিক চাপৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে লগতে কিছু সময় আপোনালোকে ধ্যান ধাৰণাত আপোনালোকে সময় কটাক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শাসন ব্যৱস্থাৰ লগত জড়িত বিষয়ত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ক্ৰীড়া জগতত আপোনালোকৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে আজি কৈছে যে বিশেষকৈ নতুন কাম এটা আৰম্ভ কৰাৰ বাবে উত্তম সময় বুলি কৈছে নিৰ্মাণ সম্পৰ্কীয় কামত অধিক টকা পইচা আপোনালোকৰ খৰচ হ'ব পাৰে বুলি কৈছে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব বুলি কৈছে খং যিমান পাৰে নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব আজি আপোনালোকৰ ঘৰখনৰ কোনো ব্যক্তিৰ দুৰ্বল স্বাস্থ্যৰ বাবে আপোনালোকৰ কিছু চিন্তা থাকিব পাৰে বেছি আপোনালোকে নিজৰ দুৰ্বলতাখিনি আনৰ আগত বেছিকৈ প্ৰকাশ নকৰিব গতিকে এই ক্ষেত্ৰতো আপোনালোকে ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ আপোনালোকে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সদায় ষ্ট্ৰং হৈ থাকক পজিটিভ ভাবিব ভাল হ'ব এবাৰ ইছু ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি ওম নমঃ শিৱায় সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া আজি সমস্যাবোৰ সমাধান আপোনালোকে বিচাৰি পাব প্ৰব্লেম যদি হৈছিল ঘৰুৱা ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে কিছুমান যদি সমস্যা হৈছিল সেইখিনি আপোনালোকে সমাধান নিশ্চয়কৈ লাভ কৰিব আজিৰ দিনটোত সেইখিনি প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে সলিউশ্যনখিনি ওলাই আহিব বুলি কৈছে গতিকে যিমান পাৰে সমস্যাখিনি আপোনালোকে সমাধান কৰিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আগন্তুক আহি থকা দিনত আজি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংগত কিছু সময় কটালে আপোনালোকৰ যি চিন্তাধাৰাত ইতিবাচক পৰিৱৰ্তন আহিব আৰু কৈছে যে তেতিয়া আপুনি কঠিন সময়ত সহজে সেই কামখিনি সহজে আপোনালোকে কৰিব পাৰিব আৰু সেইখিনি সলভ কৰিব পাৰিব বুলি কৈ আপোনালোকে গতিকে ইতিবাচক চিন্তা কৰিব লাগিব আৰু জনাশুনা ব্যক্তিৰ লগত আপোনালোকে থাকক বুলি কৈছে দুটা কথা জানিবৰ বাবে চেষ্টা কৰক শিকিবৰ বাবে চেষ্টা কৰক কেনেকৈ আগবাঢ়ি গৈছে কেনেকৈ সমস্যাখিনি সমাধান কৰিব কেনেকৈ আপোনালোকে তেওঁলোকৰ পৰা কথা উলিয়াব পাৰি শিকিব পাৰি তেনেকুৱা ধৰণৰ আপোনালোকে কামত আপোনালোক জড়িত থাকক তেনেকুৱা লগত সংগত থাকক বুলি কৈছে ভাল হ'ব বুলি কৈছে গতিকে এই ক্ষেত্ৰত কাম কৰিব লাগিব ধ্যান ৰাখক কিছুমান সমস্যাৰ প্ৰতি সমস্যাবোৰ সমাধান বিচাৰি উলিয়াওক আৰু সৰু সৰু কথাবোৰ আপোনালোকে মনত নাৰাখিব বা আপোনালোকে হৃদয়ত লৈ নল'ব কোনোবা ব্যক্তিয়ে যদি আপোনালোকে বেয়াকৈ কৈছে অলপ আপোনালোকে খং ৰাগতে কৈছে হওক সেইখিনি ক্ষেত্ৰত ধৈৰ্য ধৰিব গতিকে সেই কথাখিনি আপোনালোকে ধৰি নাৰাখিব কিছুমান আপোনালোকে লাইকলি ৰক এৰি দিয়ক বুলি কৈছে কিছুমান গতিকে এনেধৰণৰ মাধ্যমেৰে আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে গতিকে আনৰ কথা ভিতৰত বেছিকৈ আপোনালোকে এটেনশ্যন নিদিব গুৰুত্ব নিদিব গতিকে কোৱালোকে কৈ থাকিব গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰক ভাল হ'ব বুলি কৈছে আজিৰ শিশুৰ শিক্ষাৰ লগত জড়িত যিকোনো কামত বিশেষকৈ বহুত সময় কটাবলগীয়া হ'ব পাৰে কিছু সংখ্যক লোকে ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰত বিশেষকৈ চকু ৰাখিব লাগিব নজৰ ৰাখিব লাগিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক কৰক বুলি কৈছে ভাল হ'ব আপোনালোকৰ পদ্ধতি বা আপোনালোকৰ প্লেনিংবোৰ আপোনালোকে আনৰ লগত শ্বেয়াৰ নকৰিব সেয়া আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক আৰু কাকো বেছিকৈ বিশ্বাস নকৰিব কাৰ্যালয় সম্পৰ্কীয় বা কৰ্মৰ ক্ষেত্ৰত সম্পৰ্কীয় কামত বিষয়ৰ সৈতে মত বিনিময় কৰাৰ সময়ত সাৱধান হ'ব কথা পাতোঁতে সাৱধান হওক বুলি কৈছে বিষয়াসকলৰ লগত আজি বৈবাহিক সম্পৰ্ক সুখী হৈ থাকিব আৰু প্ৰেমেৰে ভৰা হ'ব বুলি কৈছে কিন্তু প্ৰেমৰ ক্ষেত্ৰত ভাগ্য আপোনালোকৰ অনুকূল ইমান বেছি নকৰে বুলি কৈছে গতিকে অলপ এক্টিভ হৈ থাকক বুলি কৈছে কিছু ভুল বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ইজনে সিজনৰ আৱেগক বুজি নোপোৱাৰ ফলত কাজিয়া পেচাল হ'ব পাৰে গতিকে সম্পৰ্কত কিছু এটা সমস্যা অহাৰ সম্ভাৱনা আছে গতিকে এই দিশত অলপ ধ্যান দিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে আজিৰ দিনটোত বিশেষকৈ নিজৰ বাবেও কিছু সময় লওক কামৰ মাজতো আপোনালোকে নিজক সময় দিব লাগিব সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি প্ৰয়োজন আছে অত্যধিক কামৰ বুজাৰ বাবে কিন্তু কিছু ভাগৰুৱা এটা অনুভৱ কৰিব পাৰে গতিকে এই দিশত ধ্যান ৰাখিব লাগিব নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক বুলি কৈছে আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে
আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰিব লাগিব বুলি কৈছে। আজি দিনটো কৰ্মৰ ক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে। পূৰ্বতে বাকী থকা কিছুমান কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব। শত্ৰুৱে আপোনালোকক বিশেষকৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে, সাৱধান হ'ব বুলি কৈছে। প্ৰতিযোগিতাৰ মনোভাৱেৰে আচৰণ কৰিব বুলি কৈছে। শিক্ষা, কৃষি, অৰ্থনৈতিক ক্ষেত্ৰত কাম কৰা লোকসকলে বিশেষ সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি অপ্ৰয়োজনীয় বিশেষকৈ টকা পেচাল পৰিহাৰ কৰিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলে। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় লোৱাৰ পিছত যুৱক যুৱতীসকলে অতি সুখী অনুভৱ কৰিব। কিবা কথা এটা জানিব পাৰিব বা প্ৰব্লেমখিনিৰ সলিউশ্যন বিচাৰি ওলাব পাৰিব বুলি কৈছে। আজি অসমাপ্ত বা আবদ্ধ কাম সম্পূৰ্ণ হ'ব পাৰে, যাৰ ফলত আপুনি ব্যক্তিগত কাম সম্পূৰ্ণ কৰিবলৈ সময় পাব। সময় মূল্য আপোনালোকে বুজিব লাগিব, সময় সৎ ব্যৱহাৰ কৰিব লাগিব, সময় ভেলু বুজিব লাগিব বুলি কৈছে। গতিকে সময়ক আপোনালোকে মূল্য দিব লাগিব বুলি কৈছে। সময় আপোনালোকে বুজি পাব লাগিব। বৰ্তমান আপোনালোকে অযথা অপ্ৰয়োজনীয় কামত সময় ব্যস্ত নকৰিব। গতিকে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়াৰ সময় আছে বুলি কৈছে যুৱক যুৱতীসকলে। আজি কৈছে যে আপোনালোকৰ ব্যক্তিগত কামখিনিও সম্পূৰ্ণ হ'ব। গতিকে আপোনালোকে নিজৰ ব্যক্তিগত যিখিনি কাম আছে সেইখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কমপ্লিট কৰিব পাৰি, সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত বিশেষকৈ আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ। কোনোবাই কোৱাৰ যিকোনো নেতিবাচক কথাই আপোনাক বিচলিত কৰিব পাৰে। বেয়া কথাবোৰে আপোনালোকক বিচলিত কৰিব পাৰে। মনটো কিছুমান কনফিউজন, খেলি মেলি এটাৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে, পৰিস্থিতি আনি দিব পাৰে। গতিকে এনে পৰিস্থিতিত আপোনালোকে নিজকে ধৈৰ্য বজাই ৰাখিব লাগিব। আৰু ইয়াৰ ফলত কি হৈছে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে। গতিকে সেয়ে কৈছে যে আপোনালোকে নিজকে কণ্ট্ৰল কৰিব লাগিব, ধৈৰ্য বজাই ৰাখিব লাগিব। আয়ৰ লগতে আপোনালোকৰ অতিৰিক্ত খৰচো হ'ব। ইনকাম হ'ব যদিও খৰচো আপোনালোকৰ তাতকৈ বেছি হ'ব পাৰে বুলি কৈছে। গতিকে এই ক্ষেত্ৰতো আপোনালোকে অলপ ধ্যান দিব লাগিব। ব্যৱসায় দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে কিছু সমস্যাৰ আৰু প্ৰত্যাহ্বান আপোনালোকৰ থাকিব পাৰে। ব্যৱসায় সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। প্ৰতিদ্বন্দ্বীসকলৰ সৈতে প্ৰতিযোগিতামূলক পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। আজি ঘৰখনত সুখ আৰু শান্তিৰ এটা পৰিৱেশ আপোনালোকে বিৰাজ কৰিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। স্বাস্থ্য কিছু উন্নত হ'ব। আপুনি আপোনালোকৰ ভিতৰত এটা ইতিবাচক শক্তিৰ অনুভৱ কৰিব বুলি কৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব। নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। শৰীৰ বিষ, ডিঙু আৰু কাণৰ লগত জড়িত কিছু সমস্যাৰ বাবে আপোনালোকৰ অলপ অসুবিধা পাব পাৰে। গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। অত্যধিক খং যিমান পাৰে আপোনালোকে পৰিহাৰ কৰিলে ভাল এটা প্ৰতিফলন দেখিব। প্ৰতিদিনে আপোনালোকে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বন্ধুসকল আহকচোন অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো আধৰুৱা কামখিনি পূৰণ হ'ব। আনৰ কথা বতৰা প্ৰভাৱিত হৈ যিকোনো সিদ্ধান্ত নল'ব। গতিকে এই ক্ষেত্ৰত কাম কৰিব লাগিব আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব বুলি কৈছে। আজি বুদ্ধিমত্তাৰে আপোনালোকে আগবাঢ়িব লাগিব। ইতিবাচকতা আপোনালোকৰ মনত বৃদ্ধি পাব। আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰাৰ লগতে আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ কথাও আপোনালোকে ধ্যান ৰখাৰ ফলত আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব বুলি কৈছে। বাহিৰৰ খাদ্যপাতি খোৱাৰ পৰা আপোনালোকে যিমান পাৰে বিৰত থাকিব লাগিব বুলি কৈছে। সময় বিশেষকৈ শাৰীৰিক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিয়ক বুলি কৈছে। কিছু ভাল হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ বাবে শাৰীৰিক স্বাস্থ্যৰ অনুকূল হৈ থাকিব বুলি কৈছে। আৰু কৈছে যে সহজে হজম হোৱা খাদ্য আপোনালোকে খাওক বুলি কৈছে। আজি ঘনিষ্ঠ আত্মীয়ৰ আগমনে কিন্তু ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে, কিন্তু প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আজি কৈছে যে ঘৰখনৰ এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব আৰু যাৰ বাবে আপোনালোকৰ সাহস আৰু মনোবলো বৃদ্ধি পাব, আত্মবিশ্বাসৰ বৃদ্ধি পাব। নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাবান হওক। যিকোনো ধৰ্মীয় অনুষ্ঠান বা শুভ কামৰ লগত জড়িত পৰিকল্পনা পৰিয়ালত আপোনালোকৰ কৰা হ'ব পাৰে। আজি ধ্যান ৰাখক চিন্তাশীলভাৱে সিদ্ধান্ত লোৱাটো গুৰুত্বপূৰ্ণ। পৰিকল্পনা ৰূপায়ণ কৰাৰ সময়ত খৰখেদা নকৰিব, অন্যথা কিছুমান মিষ্টেক হ'ব পাৰে, ভুল হ'ব পাৰে। বিত্তৰ সম্পৰ্কীয় কাম কাজত কাকো বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ত আপোনালোকৰ ইচ্ছামতে কাম কৰাৰ নহ'ব। অৰ্থাৎ আপোনালোকে যদি নিজৰ ইচ্ছামতে কিছুমান কাম কৰিবলৈ যায় ভুল হ'ব পাৰে, কিন্তু তথাপিও আপোনালোকৰ কঠোৰ পৰিশ্ৰম অনুসৰি সঠিক ফলাফল পাব। কৈছে যে ইয়াতকৈ ভাল অৰ্ডাৰো পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। অৰ্থাৎ আগতকৈ আপোনালোকে কিছু ভাল অৰ্ডাৰ বা কিছু ভাল এটা অপৰচুনিটি ব্যৱসায় ক্ষেত্ৰত পাব পাৰে, কিন্তু আপোনালোকে খৰখেদাকৈ যিকোনো কাম নকৰিব। সহকৰ্মীসকলৰ সৈতে ডিছকাছ কৰক। যদি পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিছে তেওঁলোকৰ সৈতে আলোচনাত লিপ্ত হওক বুলি কৈছে, ভাল হ'ব বুলি কৈছে। আজি আমদানি ৰপ্তানি সম্পৰ্কৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে, গতিকে অলপ ধ্যান দিয়ক বুলি কৈছে এই দিশত।
তেতিয়া আপোনালোকৰ নিশ্চয়কৈ দিশটো বা আপোনালোকৰ সেইখিনি ক্ষেত্ৰত অলপ এক্টিভ যদি হৈ যায় সেইখিনি ভাল হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখক আজিৰ জীৱন সংগীৰ বা স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ ভুল বুজাবুজিৰ বাবে ঘৰখনত সুখৰ যি আপোনালোকৰ পৰিৱেশটো সেইখিনি বিনষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখক আৰু কষ্টৰ বাবে স্বামী স্ত্ৰীৰ কষ্টৰ বাবে কিন্তু কিছুমান ক্ষেত্ৰত ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ক'ব পাৰি মধ্যমীয়া ভাল বেয়া মাজেৰে আপোনালোকৰ দিনটো পাৰ হ'ব প্ৰেমৰ সম্পৰ্কৰ ফলত বিশেষকৈ বিবাহ হোৱাৰ সম্ভাৱনা আছে ইজনে সিজনৰ আবেগক বুজি পাব ঘৰৰ মানুহখিনিৰ সৈতে কিছু আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিছু ডিছকাছ কৰিব পাৰে ভাল এটা নিশ্চয়কৈ প্ৰতিফলন আপোনালোকৰ বাবে ওলাই আহিব কিন্তু ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা যিমান পাৰে আঁতৰি থাকক বুলি কৈছে নহ'লে আগন্তুক আহি থকা দিনত কিন্তু আপোনালোকৰ কিছু সমস্যাও হ'ব পাৰে গতিকে এই দুইটা দিশৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নিশ্চয়কৈ ভাল হ'ব আজিৰ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ যিকোনো কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা আৰু ৰূপৰেখাৰ প্ৰস্তুত কৰক তেতিয়াহে কামবোৰ আৰম্ভ কৰক বুলি কৈছে অৰ্থাৎ সেই কৈছে যে আপোনালোকে কিবা এটা কাম কৰিব বিচাৰিছে তাৰ প্লেনিংখিনি কোনখিনি কাম আপোনালোকে আগতীয়াকৈ কৰিব কি চিষ্টেমেৰে আগবাঢ়িব সেইখিনি আপোনালোকে আগতীয়াকৈ পৰিকল্পনা কৰিব লাগিব ৰূপৰেখা আপোনালোকে আগতীয়াকৈ বনাব লাগিব সিস্টেমেটিক্যালি আপোনালোকে আগবাঢ়িব লাগিব বুলি কৈছে গতিকে খেলি মেলি এটা আপোনালোকৰ সৃষ্টি হ'ব পাৰে গতিকে যদি আপোনালোকে আগতীয়াকৈ সেইখিনি চিন্তা কৰি লয় গতিকে সেইখিনি ক্ষেত্ৰত ভাল হ'ব ইয়াৰ দ্বাৰা আপুনি উন্নত ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে গতিকে প্ৰত্যেক দিনে আজি বুলিয়ে নহয় প্ৰত্যেক দিনে সেইটো আপোনালোকে চিন্তা কৰিব যিকোনো ধৰণৰ সম্পৰ্কৰ কামত সফলতাৰ নিশ্চিত বুলি কৈছে আজি জনসংযোগ বৃদ্ধিৰ ক্ষেত্ৰত বিশেষকৈ অধিক গুৰুত্ব দিয়ে বুলি কৈছে আজি ধ্যান ৰাখক আনৰ পৰা একো বেছি আশা নকৰাকৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক গতিকে বেছি পৰনিৰ্ভৰশীল নহ'ব আনে কৰি দিব আনে আপোনালোকক আনি দিব তেনেকুৱা ধৰণৰ ভাৱ ধাৰণাবোৰ বা সেইখিনি আপোনালোকে এৰিব লাগিব গতিকে নিজৰ ভৰিত নিজৰ থিয় হৈ আপোনালোকে আগবাঢ়িবৰ বাবে চেষ্টা কৰক নিজে কৰিব পৰা কামখিনি নিজে কৰক গতিকে আনৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নহ'ব নিৰ্ভৰশীল নহ'ব পৰনিৰ্ভৰশীল বেছি নহ'ব গতিকে নিজৰ কামখিনিও কিছুমান ক্ষেত্ৰত নিজে কৰিবৰ বাবে চেষ্টা কৰক বেছি বিশ্বাস কৰিলে কিন্তু বা আপোনালোকৰ নিজৰ ইম্পৰ্টেণ্ট কাম যদি আপোনালোকে আনক কৰিবলৈ দিয়ে সেইখিনি ক্ষেত্ৰতো সমস্যা পেলাব পাৰে বা কিছু ভুল ত্ৰুটি হ'ব পাৰে বা কামবোৰ নষ্ট হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব মনত ৰাখিব যে আপোনালোকৰ কামত কিছু বাধাৰ সৃষ্টি কৰাত কিছুমান লোকো সক্ৰিয় হ'ব পাৰে গতিকে কাৰো বিপথে পৰিচালিত নহ'ব আজি লেনদেনৰ কথা আপোনালোকে পিছুৱাই ৰাখক লেনদেনৰ ক্ষেত্ৰত আপোনালোকে কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব বুলি কৈছে আজিৰ ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে প্ৰতিটো ব্যৱসায়িক লেনদেনত কেৱল নিশ্চিত বিলৰ জৰিয়তেহে লেনদেন কৰক সেই আপোনালোকৰ দোকানতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক বিশেষকৈ যিসকল ডাঙৰ বিজনেছ আছে আপোনালোকে বিশেষকৈ বিল নিশ্চিতভাৱে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক কাৰণ কাৰোবাৰ দ্বাৰা আপোনালোকে প্ৰতাৰিত হ'ব পাৰে বুলি কৈছে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক ৰাজহুৱা লেনদেনৰ সৈতে জড়িত কামত ইতিবাচক ফলাফল লাভ কৰা হ'ব বুলি কৈছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ক্লায়েণ্টৰ লগত কিছু তৰ্ক হ'ব পাৰে সহকৰ্মীসকলৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব তৰ্ক পেচাল নকৰিব যিমান পাৰে নম্ৰতা ভাৱ আনক কামখিনি সুন্দৰভাৱে কেনেকৈ পৰিচালনা কৰি কামখিনি কৰি পেলাই কেনেকৈ আপোনালোকৰ নিজৰ ঘৰময় হ'ব পাৰি সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে গতিকে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কাৰ্যপেচালত লিপ্ত নহ'ব স্বামী স্ত্ৰীৰ সম্পৰ্ক অধিক সমন্বয় কৰিবৰ বাবে বা আপোনালোকৰ আৰু বেছি ভাল কৰি ৰাখিবৰ বাবে ইজনে সিজনৰ অনুভৱক আবেগক ফাৰ্ষ্ট টাইম বুজিব লাগিব প্ৰথমতে বুজিব লাগিব তেওঁলোকে কি বিচাৰে তেওঁলোকৰ পছন্দ অপছন্দৰ প্ৰতি আপোনালোকে কিছু ফ'কাছ দিব লাগিব বুলি কৈছে তেতিয়া আপোনালোকৰ বৈবাহিক জীৱনৰ বহুত বেছি ভাল হ'ব ঘৰৰ পৰিৱেশো উন্নত হ'ব আজিৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ বিশেষকৈ লগ পোৱাৰ সুযোগ পাব পাৰে কিছু সংখ্যক লোকে ইজনে সিজনৰ আবেগক বুজি পাব বুলি কৈছে কিন্তু সৰু সৰু কথাবোৰ ধৰি নাৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰমৰ বাবে মানসিক চাপ আৰু দুৰ্বলতা আহিব পাৰে গতিকে সেই কৈছে যে আজি দিনটো যিমান পাৰে উপযুক্ত জিৰণি লওক আৰু খাদ্যাভ্যাস গ্ৰহণ কৰাটো বিশেষকৈ প্ৰয়োজন খোৱা বোৱাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব পুষ্টিকৰ খাদ্য খাওক হেল্থৰ উপকাৰী খাদ্যবোৰ গ্ৰহণ কৰক ভাল হ'ব বুলি কৈছে অযথা জাংক ফুড আপোনালোকে বেছিকৈ বিশেষকৈ পৰিহাৰ কৰিব লাগিব বেছি আপোনালোকে গ্ৰহণ নকৰিব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব দিনটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক ধনুৰাশি আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে ধনুৰাশিৰ লোকসকলৰ বাবে এক উৎকৃষ্ট পৰিস্থিতি ৰৈ গৈছে
আজি অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰতো সফল হ'ব বুলি কৈছে আপোনাৰ মনত নতুন পৰিকল্পনাৰ সৃষ্টি হ'ব কিবা এটা কৰাৰ বাবে আপোনালোকৰ মনত এটা আইডিয়া আহিব সেইখিনি আপোনালোকৰ যেতিয়া চিন্তাধাৰাবোৰ তেনেকুৱা ধৰণৰ পৰ্যায়ত যাব তেতিয়া আপুনি সাকসেছ হ'ব গতিকে সেইখিনি ভাবিব লাগে আৰু সেইখিনি দৰকাৰ আছে আপোনালোকৰ বাবে আৰু সেইখিনি তেনেকুৱা ধৰণৰ এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে আজিৰ দিনটোত গতিকে পৰিকল্পনাখিনি বাস্তৱত কেনেকৈ ৰূপ দিব পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক ভাবি থাকিলেতো নহ'ব গতিকে হাতে কামে কাম কৰক বুলি কৈছে আপোনালোকে কিবা এটা প্লেনিং কৰিছে সেই প্লেনিংখিনি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব আজি যিকোনো ঘৰ বা ব্যৱসায় দুইটাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ'ব যিসকলে বহিৰাজ্যলৈ যাবলৈ এটা ইচ্ছা আছিল তেওঁলোকৰ বাবে অতি শুভ দিন বুলি কৈছে ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত কিছু সময়ৰ বাবে আপোনালোকে অন্তৰ্নিহিত আৰু চিন্তাৰ কৰাটো গুৰুত্বপূৰ্ণ আত্মচিন্তাৰ প্ৰয়োজন আছে কেনেকৈ সমস্যা সমাধান কৰিব কেনেকৈ প্ৰব্লেমখিনি সলিউশন বিচাৰিব তেনেকুৱা ধৰণৰ আপোনালোকে কিছু চিন্তা কৰিব লাগিব বুলি কৈছে খং আৰু ইগোৱে যাতে আপোনালোকৰ পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব নোৱাৰে তাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব মুঠৰ ওপৰত এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক নেতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক নহ'লে লক্ষ্যৰ পৰা আপোনালোকে আঁতৰি যাবলগীয়া হ'ব পাৰে নিজৰ লক্ষ্যৰ যিটো লক্ষ্য বা যিটো এম লৈ আপোনালোকে আগবাঢ়ি গৈছে কিন্তু সেইখিনি ক্ষেত্ৰত বিচলিত হ'ব পাৰে বা সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজৰ লক্ষ্যৰ প্ৰতি আঁতৰি যাবলগীয়া হ'ব পাৰে গতিকে যিমান পাৰে আপোনালোকে নেতিবাচক বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থাকক আপোনালোকৰ নিজৰ বাবে ভাল হ'ব আনৰ বাবে নহয় গতিকে নিজৰ বাবে ভাল হ'ব গতিকে এই ক্ষেত্ৰত ধ্যান ৰাখক অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও কঠোৰ পৰিশ্ৰম কৰাৰ সময় আহি পৰিছে আৰু কৰিব বুলি কৈছে সেই অনুসাৰে আপোনালোকে ফলো পাব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত পিতৃসদৃশ ব্যক্তিৰ সহায় পৰামৰ্শ আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব গতিকে তেওঁলোকৰ কোনো কথাকে আওকাণ নকৰিব নিয়োজিত লোকৰ বাবে অতিৰিক্ত কাম কৰি থাকিব লাগিব বুলি কৈছে কাম থাকিব আজি পৰিয়ালত পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আৰু সুখৰ পৰিৱেশ এটা থাকিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে এক গেট টুগেডাৰ আপোনালোকৰ কাৰ্যসূচীৰ প্ৰয়োজন আপোনালোকে অনুভৱ কৰিব আয়োজন কৰা হ'ব পাৰে বুলি কৈছে অত্যাধিক কামৰ বোজে কেতিয়াবা বা আজিৰ দিনটোত দেখা পোৱা গৈছে যে বিৰক্তিৰ এটা সৃষ্টি কৰিব পাৰে আপোনাৰ আচৰণ আকস্মিক কৰি ৰাখক আৰু যিমান পাৰে আপোনালোকে খংটো আপোনালোকে কমাবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক ভাল হ'ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সমস্যা আপোনালোকৰ আহিব পাৰে কিছু লোকৰ কাহ চৰ্দি সমস্যা অশান্তি দিব পাৰে স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাক আওকাণ নকৰিব কিছু আপোনালোকৰ শৰীৰটো আপোনালোকৰ কিছু দুৰ্বলতা ক্লান্তিকৰ এটা অনুভৱ কৰিব পাৰে বুলি কৈছে যিমান পাৰে আপোনালোকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে আৰু আপোনালোকে কৰ্মৰ ক্ষেত্ৰত ধৈৰ্যৰে কামখিনি কৰক আজি যিকোনো সিদ্ধান্ত লওঁতে পৰিয়ালৰ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ ল'লে ভাল হ'ব বুলি কৈছে নুসুধাকৈ বা নুপুছাকৈ আপোনালোকে যিকোনো কাম তৎক্ষণাত আৰম্ভ নকৰিব ষ্টাৰ্ট নকৰিব সিদ্ধান্ত তৎক্ষণাত নল'ব গতিকে এই দিশত অলপ ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক ওম নমঃ শিৱায় মকৰ ৰাশি আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি আবদ্ধ হৈ থকা টকা আপোনালোকে লাভ কৰিব বিশেষকৈ আপোনালোকৰ সন্দেহযুক্ত স্বভাৱটোৱে আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে চিন্তাত নমনীয়তা বজাই ৰাখক যুৱক যুৱতীসকলে অসাৰ কামত বেছিকৈ সময় নষ্ট কৰিব নালাগে বুলি কৈছে ধ্যান ৰাখিব লাগিব বৈবাহিক জীৱনত ইজনে সিজনৰ ওপৰত বিশ্বাস বা আপোনালোকৰ ৰাখিব লাগিব বিশ্বাসী আপোনালোকৰ সম্পৰ্কবোৰ সুদৃঢ় কৰাৰ ক্ষেত্ৰত সফল ৰূপ দিব বুলি কৈছে পৰিকল্পনাৰে কাম কৰিব লাগিব তেতিয়াহে সফল হ'ব বুলি কৈছে গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই দিশকেইটাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব কৈছে যে আনৰ দ্বাৰা আপোনালোকে বিশেষকৈ প্ৰভাৱিত হৈ যিকোনো কাম আৰম্ভ নকৰিব গতিকে এই দিশত অলপ ধ্যান দিব লাগিব আজি আপোনাৰ ব্যৱহাৰিক দৃষ্টিভংগীৰে বিশেষকৈ যিকোনো সিদ্ধান্ত ল'ব পাৰিব আপুনি আপোনাৰ আচৰণ আপোনালোকে নিয়ন্ত্ৰণ কৰিব লাগিব আৰু কৈছে যে আপুনি আজিৰ দিনটোত খৰখেদাকৈ যিকোনো সিদ্ধান্ত নল'ব আৰু কৈছে যে আজি আপুনি পৰিয়ালৰ সৈতে শিথিলতা আৰু মনোৰঞ্জনত কিছু এক সময় সুখকৰ সময় আপোনালোকে কটাব বুলি কৈছে আজি গৃহৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কাম কাজৰ পৰিকল্পনা কৰা হ'ব পাৰে ধ্যান ৰাখক খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে আৰ্থিক হিচাপ কৰি থাকোঁতে অসাৱধানতাৰ বাবে কিবা এটা ভুল হ'ব পাৰে আনক বেছি বিশ্বাস কৰিলেও আপোনালোকৰ ক্ষতি হ'ব পাৰে ধ্যান ৰাখক আজি যিকোনো ধৰণৰ গতিবিধি পৰিহাৰ কৰক আজি ব্যৱসায়িক বিষয়ত কিছু বাধাৰ সন্মুখীন হোৱাৰ পিছতহে কামখিনি আৰম্ভ হ'ব পাৰে বুলি কৈছে আনক বেছি বিশ্বাস নকৰিব আজি কৈছে যে কৰ্মৰ ক্ষেত্ৰত নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ অসাৱধানতাই আপোনালোকৰ ক্ষতি কৰিব পাৰে নিজৰ লক্ষ্যত উপনীত হ'লে নিয়োজিত লোকৰ মানসিক চাপ দূৰ হ'ব আজি পৰিয়াল ব্যৱস্থা শিথিল হ'ব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ পৰা উপযুক্ত বিশেষকৈ বিবাহ প্ৰস্তাৱ আপোনালোকে পাব পাৰে বুলি কৈছে কোনো ব্যক্তিৰ পৰা
আজিৰ দিনটোত ঘৰখনত এটা উৎসমুখৰ এটা পৰিৱেশো আপোনালোকৰ বিৰাজ কৰিব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু লোকৰ এচিডিটি গেছৰ সমস্যা বুকু জ্বলা পোৰা বিষ আজি অনুভৱ কৰিব পাৰে বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে লঘু আৰু সহজে হজম হোৱা আপোনালোকে খাদ্য খাব লাগে বুলি কৈছে আৰু যিমান পাৰে মানসিক চাপ আপোনালোকে পৰিহাৰ কৰিব লাগে ফ্ৰী মাইণ্ডত কাম কৰক বুলি কৈছে বেছি টেনশ্যন লৈ কাম নকৰিব গতিকে নিজকে আপোনালোকে সেইখিনি আপগ্ৰেড কৰাৰ সময় আহি পৰিছে আৰু সেই দিশত কাম কৰক ভাল হ'ব বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছো ওম নমঃ শিৱায় কুম্ভ ৰাশি আজিৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি কৈছে যে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব পূজা পাঠ আপোনালোকে কৰক আৰু কৈছে যে দান বৰঙণি কামত কিছু আপোনালোকে এক্টিভ থাকক ভাল হ'ব বুলি কৈছে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো সাধাৰণতে আপোনালোকৰ আধৰ কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দি থাকিব বুলি কৈছে খং পৰিহাৰ কৰিব লাগিব আৰু সকলোৰে লগত আপোনালোকে সমন্বয় বজাই ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আবেগৰ সলনি ব্যৱহাৰিকভাৱে কামবোৰ সম্পন্ন কৰিলে অধিক সফলতা লাভ কৰিব আজি পৰিয়ালৰ আৰামৰ বাবে বিশেষকৈ বজাৰ কৰাৰ যথেষ্ট খৰচ হ'ব পাৰে ঘৰখনত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাব বুলি কৈছে পৰিয়ালৰ সদস্যৰ সুখৰ কামত খৰচত আপোনালোকে গুৰুত্ব বেছি নিদিব বুলি কৈছে অৰ্থাৎ কৈছে যে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আজি ধ্যান ৰাখক কোনো প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'লে ভাই ভনী দিহা পৰামৰ্শ তেওঁলোকৰ এডভাইচ বা তেওঁলোকৰ পৰামৰ্শত আপোনালোকৰ বা সহযোগত কোনোবা এটা উপায় আপোনালোকে নিশ্চয়কৈ পোৱা যাব বুলি কৈছে বা লাভ কৰাৰ সম্ভাৱনা আছে গতিকে শ্বেয়াৰ কৰক প্ৰব্লেম হৈছে ঘৰৰ মানুহখিনিৰ সৈতে আপোনালোকৰ ভাই ভনীৰ সৈতে ভাল হ'ব আজি ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰতো বিশেষকৈ বৈবাহিক জীৱনত বিশেষকৈ বিবাহিত লোকসকলে তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে এই সময়ত অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰাও দেখা পোৱা গৈছে যে যিসকল বিপণন বা মিডিয়াৰ সম্পৰ্কীয় কামত জড়িত অধিক গুৰুত্ব দিব লাগে বুলি কৈছে ব্যৱসায়টোক অধিক প্ৰচাৰ কৰাৰো আপোনালোকৰ গুৰুত্বপূৰ্ণ বুলি কৈছে ইয়াৰ দ্বাৰা আপোনালোকে কৈছে যে প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগৰ সৃষ্টি হ'ব কৰ্মচাৰীৰ মাজত যিকোনো বিবাদে কৰ্মৰ ক্ষেত্ৰত ব্যৱস্থাটো কিছু নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখক কাৰ্যব্যৱস্থা পৰিহাৰ কৰিব লাগিব আজি কৈছে যে পৰিয়াল ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিবাদ হ'ব পাৰে সৰু সমস্যা হ'ব পাৰে ইজনে সিজনৰ আবেগক বুজি নোপোৱাৰ ফলত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কাৰ্যব্যৱস্থাৰ দৰে এটা পৰিৱেশৰ ক্ৰিয়েট হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব কাৰ্যব্যৱস্থাৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সময় বেছি নষ্ট নকৰিব আৰু এই সময়ত নিজৰ কেৰিয়াৰত অধিক মনোযোগ দিব লাগে মনোনিৱেশ কৰি থাকিব লাগে ভাল হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখক পাছত কিন্তু আপোনালোকৰ সময় উকলি গ'লে সমস্যা হ'ব পাৰে বুলি কৈছে পাছত অনুতাপ কৰাৰ বাহিৰে একো নহ'ব গতিকে নিজৰ কেৰিয়াৰৰ প্ৰতি ফ'কাছ দিয়ক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গৰম আৰু আৰ্দ্ৰতাৰ বাবে কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে কিছু লোকৰ কাহৰ দৰে এলাৰ্জি আদিও সমস্যা হ'ব পাৰে বুলি কৈছে অসাৱধান নহ'ব গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব বুলি কৈছে নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা যিমান পাৰে আঁতৰি থাকক ইতিবাচক হৈ থাকক বুলি কৈছে আনৰ নহ'ব আনৰ কথা বতৰা শুনি যিকোনো সিদ্ধান্ত নল'ব গতিকে নিজৰ সিদ্ধান্তক আপোনালোকে সৰ্বোচ্চ বুলি মানি লওক বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত কাম কৰিব লাগিব আপোনালোকৰ বিচাৰ বুদ্ধি আছে মানুহ জীৱশ্ৰেষ্ঠ গতিকে বুদ্ধিৰে কাম কৰিব লাগিব কিছুমান ক্ষেত্ৰত বুদ্ধিৰে আপোনালোকে প্ৰব্লেমখিনি সলিউশ্যন বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰক বুলি কৈছে গতিকে এই দিশত কাম কৰিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 আৰু 9 যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে এই সময়ত ভাগ্যৰ আপোনালোকৰ তৰাৰ শক্তিশালী ভাগ্য আপোনালোকক লগ দিব আপোনালোকে নিজৰ কৰ্মৰ ক্ষেত্ৰত খালি গুৰুত্ব দিয়ক বুলি কৈছে আজি পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শৰ প্ৰতি আপোনালোকে মনোযোগ দিয়ক বুলি কৈছে আৰু লগতে কৈছে যে তেওঁলোকৰ পৰামৰ্শ মতে কাৰ্যকৰী কৰক বুলি কৈছে কামখিনি ভাল হ'ব বুলি কৈছে আপোনাৰ বাবে এই কামবোৰ কৰিলে বৰ বেছি ভাল হ'ব তেওঁলোকৰ পৰামৰ্শ লৈ যদি কামখিনি কৰে নিশ্চয়কৈ সফল হ'ব আজি স্থবিৰ কামে গতি লাভ কৰিব অৰ্থাৎ ৰৈ থকা কাম কাজখিনি এটা গতি লাভ কৰিব বুলি কৈছে কামখিনি আগবাঢ়িব কিছু আৰু আপুনি লোৱাৰ সিদ্ধান্তবোৰ সফল হ'ব ধ্যান ৰাখক আবেগৰ বাবে কিন্তু আপোনালোকৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰো আগত শ্বেয়াৰ নকৰিব সেই খঙতে হওক বা আপোনালোকে বেছি ফূৰ্তিতে হওক গতিকে কিছুমান কথা বতৰা শ্বেয়াৰ কৰি নিদিব গোপনীয়তা কিছু অৱলম্বন কৰিবৰ বাবে চেষ্টা কৰক অন্যথা আপোনালোকৰ ঘনিষ্ঠ কোনোবাই আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে আজি শিশুৰ লগত জড়িত কিছু সময় আপোনালোকে কটাক বুলি কৈছে আৰু তেওঁলোকৰ সমস্যাৰ সমাধানত সময় কটাক বুলি কৈছে বিশেষকৈ বিবাহিত লোকসকলে ল'ৰা ছোৱালীৰ কাম কাজত কিছু সময় কটাব লাগিব তেওঁলোকে কি কৰিছে কেনেকৈ আগবাঢ়ি গৈছে তেওঁলোকক কিছু
ৰাস্তা আপোনালোকক প্ৰদান কৰিব লাগিব, পৰামৰ্শ দিব লাগিব, সেইখিনি ক্ষেত্ৰত এডভাইচ প্ৰদান কৰক, ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা কিছুদিনৰ পৰা ব্যৱসায়িক খণ্ডত চলি থকা সমস্যাবোৰত কিছু সফলতাৰ পোৱাৰ সম্ভাৱনা আছে, কিন্তু যিকোনো কাম কেৱল আপোনালোকৰ তত্ত্বাৱধানত কৰাটোৱে ভাল হ'ব বুলি কৈছে। অচিনাকি মানুহক বেছি বিশ্বাস কৰিলে কিন্তু ক্ষতি হ'ব পাৰে, গতিকে ধ্যান ৰাখক বুলি কৈছে, বেছি বিশ্বাস নকৰিব আনক। আজি পৰিয়ালৰ পৰিৱেশ কিছু সুখদায়কো হ'ব। আলহী আগমনৰ বাবে ঘৰখনত এক জীপাল পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইজনে সিজনৰ মাজত আপোনালোকৰ ভাৱৰ আদান প্ৰদান হ'ব। গুৰুত্বপূৰ্ণ আলোচনাত আপোনালোকে লিপ্ত হ'ব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস আপোনালোকে সংগঠিত কৰি ৰখাটো অত্যন্ত প্ৰয়োজন আছে বুলি কৈছে। গতিকে নিজৰ হেল্থৰ প্ৰতি মীন ৰাশি জাতক জাতিকাসকলে ধ্যান দিবই লাগিব। নিজৰ শৰীৰটো সুস্থ কৰি ৰখাৰ দায়িত্ব আপোনালোকৰ নিজৰে বুলি কৈছে। গতিকে নিজক সময় দিব লাগিব, নিজৰ শৰীৰটোৰ প্ৰতি ধ্যান ৰাখক, যোগাসন কৰক, ব্যায়াম কৰক, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে দিনটো নীলা ৰং আৰু শুভ সংখ্যা হ'ব 1। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। কমেণ্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়।